বুলি মই বিচাৰিছোঁ। অনুষ্ঠানটো কৰিছে মই তেখেতসকলক নমস্কাৰ জনাইছোঁ। আৰু আমি ভৱিষ্যতে অসমখনক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত প্ৰথম ৰাজ্য কৰাৰ প্ৰতিশ্ৰুতি লৈছোঁ। আমি অসমখনক প্ৰথম ৰাজ্যত পৰিণত কৰিব পাৰোঁ। তো সকলোকে ধন্যবাদ দিছোঁ। আজি প্ৰতিশ্ৰুতি দিছোঁ অহা বছৰ বহাগৰ প্ৰথম দিনাখন প্ৰতিটো পৰিয়ালক যাৰ যাৰ ঘৰত গৰু নাই এগৰাকী মহিলা গৰু আৰু এজন পুৰুষ গৰু দিয়াৰ ব্যৱস্থা কৰিব হ'ব। আৰু আপোনালোকৰ লাখপতি মহিলা ইয়াতে কোনোবা আছে নেকি? এপ্লাই কৰিছে কোন পঞ্চায়তত? আপোনাৰ নাম কি? লাখপতি এতিয়ালৈকে হোৱা নাই? ঠিক আছে, আপোনাৰ ইলেকশ্যনৰ কাৰণে লাখপতিটো লাখ টকাটো মোৰ মই আমি যিসকল বাইদেৱে লাখপতি বাইদেউ পালে সেইসকলৰ গিৰিয়েকসকলক আমি লাখপতি ভিন্ন কৰাৰ ব্যৱস্থা কৰিব হ'ব। খালে লাখপতি বাইদেউসকলে ভিন্দেউসকলৰ লগত কাজিয়া কৰিব নোৱাৰিব দেই। আপুনি সকলোৰে বিষয়ে আলোচনা কৰিছে, কিন্তু আমাৰ যিসকল বৰুৱা আছে তেওঁলোকৰ আঁচনি মানে গ্ৰহণ কৰা নাই। বৰ্ণালী আঁচনি লাগে অকণমান আগতে এই ল'ৰাটোক দেখা তোৰ নাম কি হ'ব? উৎপল ডেকা। বয়স কিমান? 28ত ই নিজক ভাবিছে যে মই আৰু ছোৱালী নাপাম, মই বনলা। ঠিক আছে, মোৰ কাৰণে এখন আঁচনি কৰিম বুলি আজি ভাবি আহিছোঁ। ইয়াতে আমাৰ ৰঙাপাৰাত কিমান বনলা আছে? বনলা এইফালে বনলা। ঠিক আছে, মই বনলাসকলৰ কাৰণে এখন আঁচনি কৰিম। এই আঁচনিখনৰ নাম হ'ল সোণজনী আঁচনি। আৰু এই সোণজনী আঁচনিৰ অধীনত আমি এটা চাৰ্ভে কৰিম যে 35 বছৰ বয়সলৈকে যিসকল পুৰুষে ছোৱালী তোৱালী পোৱা নাই, প্ৰেমত পৰি ঠগ খাইছে, তেনেসকল পুৰুষক আমি বৰলা জেগাত ৰাখিম। আৰু এই বৰলাসকল চাৰ্ভে কৰোঁতে আমি 2 ধৰণৰ বৰলা চিনাক্ত কৰিম। এক ধৰণৰ বৰলা হৈ গ'ল ফ্ৰেছ বৰলা হ'ব, আৰু এক ধৰণৰ বৰলা হৈ গ'ল বোৱাৰী লাভৰ বৰলা। এই বোৱাৰী লাভৰ বৰলা মনে কিন্তু বহুত আছে দেই। এই তই নহয় অ' বাবা, তোৰ কিবা বোৱাৰী ছোৱালীৰ লগত প্ৰেম আছে নেকি? এইসকলক আমি কি কৰিম? ফ্ৰেছ বৰলাসকলক এজনী ছোৱালী বিয়া পাতি দিম। আৰু যিসকল বোৱাৰী লাভৰ থাকিব ইলেকশ্যনৰ পিছত একদম এৰেষ্ট কৰাই দিম। মই যিমান দূৰ ভাবোঁ, আজি মই ৰঙাপাৰাত কৈ গৈছোঁ যে আমি প্ৰথম ভাবিছিলোঁ 11খন, কিন্তু মই এতিয়া ভাবোঁ যে আমি 14খনৰ 14খনে পাম। তো কথাটো বুজি আছে না? 11খন আমাৰ দলে পাই আছে, আৰু বাকী 3খন যদি কোনোবাই পায় এই গোটেইকেইটা আমাৰ তাতে গুচি আহিব। তো তাৰ মিনিংটোতো এইটোৱে না। তো গতিকে মই কওঁ যে 14খনৰ 14খনে আমাৰ তাতে থাকিব হ'ব। আৰু কিবা আছে নেকি? তাৰ 3 গগৈটো এইটো ফেক্টৰ নহয় না আমাৰ ইয়াতে। তো গগৈ 3 নহয়, 10 নহয়, 1000 গগৈ লাগিলেও আমাৰ তাতেওতো গগৈ আছে না। তা আপোনালোকে খালি এই 3জন গগৈৰ লগত দৌৰি থাকে আৰু সদায় মিডিয়াত খালি 3 গগৈ কৈ থাকে। দাঁত তৰিকা এইবিলাক নাপায় হ'ব। আৰে মই কি কৈ আছোঁ যে য'তে যি চিট নাপাওক এই গোটেই মানুহবোৰ মোৰ মানুহ হয় নাই? তো ইয়াতে আজি কোনোবাই আমি 11খন পোৱাৰ পাছত যদি আৰু 3খন কোনোবাই পায়, দেন এই 3জন আমাৰ তাতে আহিব। ডেট মিনছ কি হৈ গ'ল? আমাৰ 14খনৰ অসমত 14খনে আমাৰ। আৰে ভাই একবাৰ কৈ দিলোঁ বুজি লওক ভাই, বাৰে বাৰে প্ৰশ্ন কৰি আছে একেটা প্ৰশ্নকে না। গোটেইখিনি আমাৰ
হ'ব অসমত পৰিৱৰ্তন বুলি ক'লে মই ভাবোঁ অসমখন 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত প্ৰথম ৰাজ্য হ'ব একদম লিখি লওক আপোনালোকে আমাক আপোনালোকে 10 বছৰ দিয়ক আমি এই 10 বছৰত অসমখনক ক'ৰ পৰা ক'লৈ লৈ যাম আপোনালোকে ভাবি নাপাব মহিলাসকলক অৰুণোদয় কৰি দিলোঁ লাখপতি কৰি দিলোঁ সিদিনাখন ৰঙাপাৰাত যিমান লাগে মই দায়িত্ব দি দিছোঁ যে অৰুণোদয় দি দিম তো আজিও কিবা কিবি ক'ব লাগিব এইবিলাক কৈ পেলাই তাৰপিছত তহঁতিৰ লগত কথা পাতিম দে পুৰুষৰ ক্ষেত্ৰত আজি ঘোষণা কৰি দিম একদম লাইভ টেলিকাষ্ট কৰি দিলেই হ'ল দে বাবাহঁত আছে আমি বিভিন্ন আঁচনি ভাবি ৰাখিছোঁ আৰু এই আঁচনিসমূহ 100% মানে কাৰ্যকৰী হ'ব তো আজি আৰে ভাই কাহ চাহ এইবিলাক পিছত হ'ব ভাই বিহুত মাতি আৰু তোমালোকে যদি মোক কাহ চাহ প্ৰশ্ন সুধি থাকা এইবিলাক অসমৰ মানুহে বেয়া পায় নাই তো এতিয়া অকণমান সৰু সুৰা ভাষণ এটা দিব লগা আছে মই মিটিংখন কৰি আহি ইয়াতে কি ক'ব লগা আছে কৈ দিম হ'ব একদম শান্তি সম্পূৰ্ণ শান্তিত আছে আজি ক'তো বোমা নাই অসম বন্ধ নাই আন্দোলন নাই তো এটা খুব ভাল পৰিৱেশলৈকে অসমখনে গতি কৰিছে আৰু এই পৰিৱেশ আমাৰ সাংবাদিকসকলে মেইনটেইন কৰি ৰাখিব লাগিব দে মই আৰু অখিল গগৈৰ কথা নকওঁ অখিল গগৈটো এটা বেলেগ ফেক্টৰ মোক সদায় ৰাতি ফোন কৰে ভাই তো প্ৰত্যেক দিনা ৰাতি মোক 11টা বাজিৰ পিছত ফোন কৰি কয় দাদা এইটো এনেকৈ হ'ল মই মিটিঙত এই ধৰণে ক'লোঁ আপুনি মোক বেয়া নাপাব আৰে ভাই এইবিলাক কথা নেকি হ'ব ঠিক আছে একো নাই চব আমাৰ নিজৰ ল'ৰা কোনোবাই যদি ক'ৰবাত অলপ উন্নতি কৰে এইবিলাক আপোনালোক নজ্বলিব হ'ব দিয়ক ঠিক আছে